পূৰ্বপ্ৰথমে মই বিজেপি দলত এইকাৰণে যোগদান কৰিবলগীয়া হ'ল অসমৰ স্বাৰ্থত খিলঞ্জীয়াৰ স্বাৰ্থত মই বিজেপিত যোগদান কৰিবলগীয়া হ'ল। বিগত বহু বছৰ ধৰি মই ছাত্ৰ মুক্তি কৰিছিলোঁ যদিও মই তাত আপোনাৰ ছেটিছফেকশ্যন পোৱা নাছিলোঁ। আৰু শেহতীয়াকৈ মই ভাবিলোঁ যে যদি অসম সমাজ জীৱনৰ বা খিলঞ্জীয়াৰ সুৰক্ষিত কাৰ হাতত বহুত দিন ভাবি আছিলোঁ, চিন্তা কৰি আছিলোঁ। চাইছোঁ দেখোন বিজেপি নেতৃত্বাধীন হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দিলীপ শইকীয়া ডাঙৰীয়া যি বিজেপি নেতৃত্বাধীন চৰকাৰখন আছে, সেই চৰকাৰখনৰ হাততহে আমাৰ খিলঞ্জীয়া সুৰক্ষিত আৰু সমাজ জীৱন সুৰক্ষিত। সেইকাৰণে তেখেতলোকৰ যি নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ মই আৰু বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ মই বিজেপি দলত যোগদান কৰিছোঁ। হয়, ছাত্ৰমুক্তি আৰু কৃষক মুক্তি ঔৰতে জন্মগ্ৰহণ কৰা ৰাইজ দল অখিল গগৈৰ নেতৃত্বত বৰ্তমান চলি আছে। আপুনি বিজেপিত জইন নকৰি ৰাইজ দললৈ যাব পাৰিলেহেঁতেন, যিহেতুকে ছাত্ৰমুক্তি আপুনি কৰিছিলে। কি ৰাইজ দলৰ প্ৰতি আপোনাৰ কোনো আকৃষ্টতা নাই নেকি, বা অখিল গগৈৰ প্ৰতি আপোনাৰ মোহভংগ হৈছে নেকি? আপোনালোকে কৈছে ৰাইজৰ দল, মই সেইটো ৰাইজৰ দল নামানো, মই এইটো মিয়া দল বুলি ভাবোঁ। ৰাইজৰ স্বাৰ্থত থকাটো ৰাইজৰ দল বুলি ভাবিলো হ'লে, কিন্তু মিয়া স্বাৰ্থত থকাৰ কাৰণে মই মিয়া দল। আৰু এনেকুৱা এটা জাতিদ্ৰোহী দলত অখিল গগৈ ধৰে এটা ভণ্ড নেতাৰ যি ভাইৰাছ, তেখেতৰ নেতৃত্বৰ তলত অসমীয়া জাতিটো সুৰক্ষিত নহয়, খিলঞ্জীয়া সুৰক্ষিত নহয়। আৰু সেইকাৰণে এই ৰাইজৰ দলৰ কোনো কথা হ'ব নোৱাৰে। এইটো ৰাইজৰ দলত নহয়, মিয়া দল হয়। মিয়া দল এটাত আমি কেনেকৈ থাকিম, এজন খিলঞ্জীয়া ভূমিপুত্ৰ হয়। সেইকাৰণে আমি ৰাইজৰ দলত নহয়। যোনে আমাক সমাজখনক সুৰক্ষিত কৰিছে, যোনে আমাৰ সমাজখনক উন্নয়নৰ পথত নিছে, যোনে আমাৰ নিবনুৱা সমাজখনক আপোনাৰ সংস্থাপিত কৰিছে, যোনে প্ৰতিটো ক্ষেত্ৰত প্ৰতিটো জনজাতি হৈ মাত মাতি জনজাতিটোক হৈ আগুৱাই নিয়াৰ চেষ্টা কৰিছে, যোনে ৰাস্তা পদূলি বনাইছে, যোনে উন্নয়ন কৰিছে, যাৰ অসমৰ সমাজ জীৱনত কি লাগে সেই বিষয়বিলাকৰ কথা চিন্তা কৰি অসমখন উন্নয়ন পথত নিয়াৰ কথা চিন্তা কৰিছে, সেই তেনেকুৱা এটা দলত যোগদান কৰিছোঁ। আমি মিয়া দলত যোগদান কৰিবলৈ অহা নাই। ছাত্ৰমুক্তি কৃষক মুক্তি কি ৰাইজৰ দলে বা অখিল গগৈয়ে কি ব্যৱহাৰ কৰি আহিছিল নেকি বা পূৰ্বৰ পৰা? নিশ্চিতভাৱে ছাত্ৰ মুক্তি আৰু কৃষক মুক্তিত অখিল গগৈ ডাঙৰীয়াই নিজৰ নিজৰ স্বাৰ্থৰ কাৰণে তেখেতে ব্যৱহাৰ কৰি আছিল। তেখেত বিধায়ক হ'বৰ কাৰণে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিক ব্যৱহাৰ কৰি আহিছিলে। আৰু এটা কথা যোৱাকালিৰ পৰা খুবেই চৰ্চিত আছে যে আপুনি জইন কৰাৰ পিছৰ পৰা আপোনাক ভুৱা জাতীয়তাবাদী আখ্যা দিছে সামাজিক মাধ্যমত, যে জাতীয়তাবাদীৰ কথা কোৱা বা সমালোচনা কৰা বিজেপিক। কি কাৰণে বিজেপি জইন কৰিল, কিবা অফাৰ আহিল নেকি, বা কিবা সুবিধাৰ কাৰণে বিজেপি জইন কৰিলে নেকি, এনেকে ধৰণে বহুতে সমালোচনা কৰি আছে। যোনসকলে কৰিছে, মই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত থাকোঁতেনো তেখেতলোকে সমালোচনা কৰে আৰু এতিয়াও সমালোচনা কৰা সকলৰতো উপায় নাই, সমালোচনা কৰিয়ে থাকিব। আৰু মই কোনো ভণ্ড জাতীয়তাবাদী পোচাকযোৰ পিন্ধি থকা নাছিলোঁ। আৰু মই ৰাইজৰ হৈ কাম কৰা মানুহ, ৰাইজৰ হৈ কাম কৰি যাম। আৰু লগতে আগতে হয়তো মোক কৈছিল তেখেতলোকে ভণ্ড জাতীয়তাবাদী বুলি কয়, যোনটো শব্দ ব্যৱহাৰ কৰিছে, হয়তো তেখেতলোকৰ চকুত তেনেকুৱা হৈছিল। এতিয়া মই জাতীয়তাবাদী হৈ কাম কৰিব আহিছোঁ। এতিয়াহে মই মূল পথত আহিছোঁ। যোন বিজেপি নেতৃত্বাধীন চৰকাৰখনে যি জাতীয় জীৱনৰ হৈ সমাজ জীৱনৰ হৈ কাম কৰি আহিছে, সেই জাতীয়তাবাদী শিবিৰতহে আহিছোঁ। মই কোনো মিয়াৰ পক্ষত অহা নাই, বা কোনোবা ধৰণে যি ধৰণে কথা কৈছে সেইখিনিত মই অহা নাই। এতিয়া বিজেপি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া যি জাতীয় জীৱনৰ হৈ কাম কৰি আছে, তেখেতলোকৰ যি অৰিহণা, সেইখিনি আকৃষ্ট হৈ আৰু জাতীয় জীৱনৰ যে সংকট নমাই অনা সেই মিয়া দলটোৰ প্ৰতি আকৃষ্ট নহয় বিজেপি দলত যোগদান কৰিছোঁ। যিহেতুকে আপুনি এগৰাকী অনুসূচিত জাতিৰ লোক আৰু পোনপ্ৰথমভাৱে 42 সমষ্টিটো অনুসূচিত জাতিৰ কাৰণে সংৰক্ষণ হৈছে, যিহেতুকে আপুনি এগৰাকী অনুসূচিত জাতিৰ লোক, আৰু কিবা পৰিকল্পনা আছে নেকি অনাগত সময়ত প্ৰতিদ্বন্দ্বিতা কৰিম বা বিধায়ক হ'ম, এনেকুৱা কিবা চৰ্চা, কিবা পৰিকল্পনা লৈ বিজেপি যোগদান কৰিছে নেকি? পৰিকল্পনা নিশ্চিতভাৱে আছে, কিন্তু বিধায়ক খেলা মোৰ পৰিকল্পনা নাই। মোৰ দেশৰ আমাৰ অসমৰ 26টা সমষ্টিৰ ভিতৰত 42 সমষ্টিখন কেনেকৈ আমি 1 নম্বৰ স্থানত আনিব পাৰোঁ, সৰ্ব উন্নয়ন কৰিব পাৰোঁ, সকলো জাতিৰ উন্নয়ন কৰিব পাৰোঁ, সেইটো কথা কাৰণেহে মই বিজেপিত যোগদান কৰিছোঁ। আৰু বিজেপি দলটোত মোক সেৱা কৰিবলৈ যোগদান কৰিছোঁ, ৰাইজৰ হৈ কাম কৰিবলৈ যোগদান কৰিছোঁ। মোৰ কোনো ধৰণৰ পৰিকল্পনা নাই মই যে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম, সেই তেনেকুৱা কথা হ'ব নোৱাৰে। ৰাইজৰ হৈ সেৱা কৰিবলৈ আহিছোঁ, বিজেপি দলটোৰ হৈ নিষ্ঠা সহকাৰে কাম কৰিবলৈ আহিছোঁ। আৰু বিজেপি দলটোৱে মোক যিয়ে কাম কৰিবলৈ কৰে আখৰে আখৰে মই পালন কৰিম। ৰাইজৰ দলৰ সাংগঠনিক ওপৰত কি ক'ব, বৰ্তমান কেনেকুৱা দেখিছে? ৰাইজৰ দলৰ আপোনাৰ সেইটো এটা মিয়া দল, মিয়া প্ৰেমিক। অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমৰ ভৱিষ্যত ধ্বংসপথত
আৰু তেখেতে অসমক মানে মিয়াৰ লেণ্ড বনাম বুলি চেষ্টা কৰিছে। এই অখিল গগৈ ভণ্ড নেতাটো, জাতীয়তাবাদী পোচাকযোৰ পিন্ধি থকা এই ভণ্ড নেতাজনক অসমৰ সমাজ জীৱনৰ পৰা দলিয়াই বোমাপুটত পেলাই দিবলৈ মই অসমীয়া সমাজ জীৱনৰ পৰা আমাৰ খিলঞ্জীয়াসকলক মই অনুৰোধ জনাইছো। এইজন এজন ভণ্ড জাতীয়তাবাদী, অকল তেখেত মিয়া প্ৰেমিক, অকল মিয়া কাৰণে কাম কৰে আৰু সমাজ জীৱনৰ হৈ একো নকৰে। অখিল গগৈ অসমৰ আৰু অসমীয়াৰ কাৰণে একো কাম নকৰে। তেখেত মিয়াৰ কাৰণে কয়, তেখেত মিয়াৰ চৰ্দাৰ হয় আৰু মিয়াৰ হৈ তেখেত কাম কৰিব, আমাৰ খিলঞ্জীয়া স্বাৰ্থত একো কাম নকৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।